সহজ ধনৰ লোভৰ আশাত বন্দী CBI কৰ্মী CBI নামিছে CBI বিষয়াৰ বিৰুদ্ধে CBI কৰ্মীয়ে খুলিব লগা হৈছে সংস্থাটোৰ কৰ্মীৰ দুৰ্নীতিৰ দস্তাবেজ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোত কৰ্মৰত একাংশ বিষয়াৰ দুৰ্নীতিৰ দস্তাবেজ খুলিছে খুদ CBI CBI উপ-আৰক্ষী পদত কৰ্মৰত এগৰাকী বিষয়া নাম তেওঁৰ BM মিনা মুম্বাই বেংক সিকিউৰিটি এণ্ড ফ্ৰডত নিয়োজিত হৈ থকা মিনাৰ বিৰুদ্ধে আছিল বহুকেইটা অভিযোগ একাউণ্ট আৰু হাৱালাৰ জৰিয়তে অবৈধ ধনৰ লেনদেনৰ ওপৰত চকু ৰাখিবলৈ মিনাক দায়িত্ব দিয়া হৈছিল সেই দায়িত্ব আৰু ক্ষমতাৰ অপব্যৱহাৰ কৰিছিল DSP মিনাই ইয়াক প্ৰতিৰোধ কৰাৰ সলনি মহাৰাষ্ট্ৰৰ মুম্বাই CBI বিষয়াগৰাকী হৈ পৰিছিল মধ্যভোগী এনে তদন্তৰ পৰিসৰৰ ভিতৰত পৰা বিভিন্ন ব্যক্তিৰ পৰা অযথা সুবিধা লৈছিল মিনাই যাৰ বাবে তেওঁৰ বিৰুদ্ধে ৰুজু হ'ল CBI গোচৰ এই গোচৰৰ তদন্ত কৰি CBI জয়পুৰ কলকাতা মুম্বাই নতুন দিল্লী আদি স্থানত চলোৱা তালাচীত হাৱালাৰ জৰিয়তে প্ৰেৰণ কৰা 55 লাখ টকা জব্দ কৰিছিল লগতে 1.78 কোটি টকাৰ সম্পত্তিত বিনিয়োগৰ প্ৰমাণ লাভ কৰে CBI CBI কৰ্মৰত বহু বিষয়াৰ বিৰুদ্ধে উত্থাপিত হয় অনিয়মৰ গোচৰ 5জন CBI কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ সেৱাত নিয়োজিত লোকক বাধ্যতামূলক অৱসৰ দিয়া হয় CBI পৰামৰ্শ অনুসৰি CBI পৰিদৰ্শক ৰাহুল ৰাজৰ পৰা গৃহমন্ত্ৰীৰ উৎকৃষ্টতা পদক ঘূৰাই নিয়া হৈছে উল্লেখযোগ্য যে এগৰাকী CBI কৰ্মীয়ে 2023 বৰ্ষত এই সন্মান লাভ কৰিছিল 2024ত তেওঁ 10 লাখ টকা উৎকোচ লৈ ধৰাৰ পৰাৰ পিছতেই তেওঁক চাকৰিৰ পৰা বৰখাস্ত কৰা হয় CBIৰ ইতিহাসত এনে উদাহৰণ আছে যে খুদ এই সংস্থাটোৰ মুৰব্বীয়ে উৎকোচ লোৱাৰ গোচৰত অভিযুক্ত হ'বলগীয়া হৈছে উল্লেখ কৰিব পাৰি CBIৰ প্ৰাক্তন সঞ্চালক NP সিঙৰ কথা মইন কুৰেশীৰ মাংস ৰপ্তানিৰ গোচৰৰ সৈতে নাম সাঙুৰ খাইছে প্ৰাক্তন CBI মুৰব্বীগৰাকীৰ তেওঁৰ কাৰ্যকালত 2G স্পেক্ট্ৰাম আৰু কমনৱেলথ গেম কেলেংকাৰীৰ তদন্ত কৰি প্ৰাক্তন টেলিকম মন্ত্ৰী A ৰাজা আৰু সুৰেশ কালমাদিক গ্ৰেপ্তাৰ কৰিছিল ইয়াৰ উপৰি 2018 চনত CBIৰ সেই সময়ৰ বিশেষ সঞ্চালক ৰাকেশ আস্থানাৰ বিৰুদ্ধেও ৰুজু হৈছিল উৎকোচ লোৱাৰ গোচৰ 2017 চনত CBIৰ প্ৰাক্তন সঞ্চালক ৰঞ্জিত সিনহাৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত গোচৰ ৰুজু কৰিছিল কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে সমান্তৰালকৈ বিগত বৰ্ষত CBIয়ে NIAৰ এগৰাকী উপ আৰক্ষী অধীক্ষক আৰু দুজন মধ্যভোগীক 20 লাখ টকাৰ উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল গতিকে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৰ ভিতৰতে এতিয়া শেষ নোহোৱা দুৰ্নীতি তেনে ক্ষেত্ৰত সাধাৰণ ৰাইজৰ এই সংস্থাটোৰ ওপৰত থকা ভৰসা সংস্থাটোৱে ৰক্ষা কৰিব পাৰিবনে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক